বন্ধুসকল, এই আমি গৈ আছোঁ বগীবিল দলঙৰ ওপৰেদি। আমি চাৰিজন একেলগে গৈছোঁ। পাৰ্থ, ৰমেন, ভাইদা আৰু মই নিজে। আমি গৈ আছোঁ লখিমপুৰ নাহৰহাটী থান সত্ৰলৈ গৈ আছোঁ। আৰু নাহৰহাটী থান সত্ৰলৈ যাবলৈ হ'লে আমি এই ডিব্ৰুগড়ৰ পৰা গৈ আছোঁ যেতিয়া নেকি বগীবিল দলঙৰ ওপৰফালে পাৰ হৈ গৈ ধেমাজি হৈ আৰু লখিমপুৰ সোমামগৈ। লখিমপুৰৰ পৰা গৈ বিপুৰীয়া তাকে অকণমান আপোনালোকক এই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুত দিনৰ পৰা সত্ৰখনলৈ যাম বুলি ভাবি আছিলোঁ আমি এটা, তো কথা পাতি থোৱা আছিলে। তো আজি পবিত্ৰ ভাদ মাহতে আৰু একচুৱেলি আমি যোৱা মাহতে যোৱা কথা আছিলে। তো গম পালোঁ যে ভাদ মাহত গ'লে বেছি ভাল হয়, তো সেই আমি ভাদ মাহত ওলাইছোঁ। আজি ভাদ মাহৰ শেষেই হ'ব হৈছে, তো আজি ওলালোঁ আমি সকলোৱে। তো অকণমান আপোনালোকৰ এই বগীবিল দলঙৰ ওপৰৰ পৰিৱেশটো অকণমান দেখাবলৈ আপোনালোকে চেষ্টা কৰিম এতিয়া। আমি বগীবিল দলং পাৰ হৈ আহি প্ৰায় ৬-৭ কিলোমিটাৰমান অহাৰ পিছত এক কোলাজান পাইছেহি। এই কোলাজান আমাৰ যিটো ঠাই আছে ধেমাজি জিলাৰ থেংক ইউ কৈছোঁ হেপী এণ্ড ছেফ জাৰ্ণি। তো এইখন আমি তুৰন্ত পাৰ হৈ যোৱাৰ পাছত আমাৰ এই দেখিছে আপুনি এতিয়া এটা আলি তিনিআলি এই বাছবিলাক আহি আছে। আমি সেইফালে সোমাই যাব লাগিব। আমি সেইফালে গ'লে ধেমাজি হৈ আমি লখিমপুৰ পামগৈ। আৰু এইটো ৰাস্তা যিটো দেখাইছে এইফালে এইটো আপোনাৰ চিলাপথাৰ যোৱা ৰাস্তা, পাছিঘাট চিলাপথাৰ। তো আমি এই কোলাজান তিনিআলিৰ পৰা আমি এতিয়া লেফ্ট ছাইডে সোমাইছোঁ। যিহেতু বগীবিল হৈ আহিছোঁ, আমি বগীবিল দলং হৈ আহিলে লেফ্ট ছাইডে যাব লাগিব আমাৰ লখিমপুৰ। কোলাজান তিনিআলি হয় এইটো। ইয়াৰ পাছতে আমি লখিমপুৰলৈ যাম। লখিমপুৰ আমাৰ গন্তব্য স্থান আছে, তালৈ যাম। এতিয়া আমি ইয়াত কিবা এটা খাই লওঁ, যিহেতু ৰাতিপুৱা আমাতে ঘৰত তেনেকৈ একো খাই অহা নাই। অলপ চাওঁ কি পাওঁ, খাই লওঁ। তাৰপৰা আকৌ লগ পাইছোঁ। সেয়া কোলাজান তিনিআলি কিবা এটা খাই লওঁ। আমি লঘু আহাৰ এটা গ্ৰহণ কৰিলোঁ। এইখন হোটেলতে কিবা এটা খাই লওঁ। বোলে বাইদেউ ইয়াত নাই। এই গ'ল। তো ইয়াত শুকান ৰুটি খাই ল'ম। খাই বৈ আকৌ ইয়াৰ পৰা আৰম্ভ কৰিম। ৰুটি খাইছোঁ, শুকান ৰুটি, দাল, এইটো এটা চব্জি দিছে, এইটো ঢেকীয়া মিক্স চব্জি আছে। আমি এবাৰ যাওঁ, আমি গণেশ থানলৈ গমন কৰোঁ। তো আমি এতিয়া যাম থান সত্ৰ, নাহৰহাটী সত্ৰ থান যাওঁ। আৰু সেই থানখন কি হ'ল, যিটো মহাপুৰুষ অনিৰুদ্ধদেৱ তেখেতে স্থাপিত কৰা এখন থান, মানে সত্ৰ হয়। আজি কেইবাশ বছৰ পুৰণি। তালৈ গৈছোঁ। তাত মানে কি হ'ল, আপোনাৰ বান্দৰ আছে বহুত। তো বান্দৰ যোৱাৰ লগে লগে বান্দৰ ওলায়। বান্দৰৰ কাৰণে আমি কল লৈ গৈছোঁ আৰু তেওঁলোকক কল খামগৈ। তাতে আজি ভাদ মাহ চলি থকাৰ বাবে আৰু তাত নাম কীৰ্তন চলি থাকিব পাৰে। তাত গৈ আমি চাকি গছি জ্বলাই আমি আশীৰ্বাদ ল'ম। আৰু আপোনালোককো এই ভিডিঅ'টোৰ যোগে মানে আপোনাৰ নাহৰহাটী থানলৈ কোনফালে যায় বাৰু, থানৰ কিছুমান
পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰিব। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেতিয়াহ'লে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি কোলাজনৰ পৰা এতিয়া আমি ওলাইছোঁ। তো আপোনালোকে মাজে মাজে ৰাস্তাৰ পৰিৱেশটো অকণমান দেখাই যাম, দেখাবলৈ চেষ্টা কৰিম, দেখাই যাম বুলি নকওঁ, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। পাহাৰৰ ওপৰত নীলা দেখায় ন, ধুনীয়া লাগে। এই অৰুণাচলৰ পাহাৰবিলাক ওলাইছে, একদম বেছি কাষতে আছে যেন লাগিছে। ইয়াত ধেমাজিৰ ৰাস্তাৰে কাহিল দেখিছেনে, কি কেনেকুৱা ধৰণৰ ভাগি ছিগি গৈছে। আৰু ইয়াৰ ওপৰেদি পানী বৈ যায় ইফালৰ পৰা ইফালে, যিহেতু ভাগি গৈছে। আৰু সেইটোকে মানে ভগা আৰু বাকী এনেকৈ পোৱা নাই এতিয়ালৈকে। আৰু এইবিলাক দিছে ধেমাজিত গোটেই পানী হৈ আহিছে, বাৰীবিলাকত পানী হৈ আছে। এইবিলাক ধেমাজি এডোখৰ মানে কি হ'ল, ৰাস্তাটো বাৰী সমানে যদিও পানীবিলাক ৰৈ আছে, পানীবিলাক ওলাই যোৱা নাই। দেখিবলৈ বাম যেন লাগে, কিন্তু ধেমাজি ডিষ্ট্ৰিক্টখন অকণমান দ চাগে। ইয়াত খুব বানপানীয়ে প্ৰলয় সৃষ্টি কৰে। ধেমাজি মানুহৰ জীৱন যাপনৰ কাৰণে বহুত অসুবিধা হয় বাৰিষা দিনত। আজি ইয়াত আহি অনুভৱ কৰিছোঁ, মানে বহুত কষ্টদায়ক তেওঁলোকৰ জীৱন যাপনটো এই বাৰিষা কালত বিশেষকৈ। এনেইতো বাকী সেউজীয়া সেউজীয়া পৰিৱেশ খুব ভাল লাগে, মানে আল্টিমেটলি পৰিৱেশটো মানে একদম পুৰা নেচাৰেল হয়, ভাল লাগে। আৰু কি হ'ল, ইয়াৰ পৰা ৰাস্তাটোৰ পৰা এই হাইৱেটোৰ পৰা দূৰলৈকে দেখি অৰুণাচলৰ যিবিলাক পাহাৰবিলাক আছে, পাহাৰবিলাক ইমান ধুনীয়া নীলা নীলা কৰি দেখা পোৱা গৈছে। এনেকুৱা প্ৰাকৃতিক দৃশ্যবিলাক দেখি মনত খুব আনন্দ অনুভৱ কৰিছোঁ। সেয়ে আপোনালোককো কওঁ, আপোনালোকে ধেমাজি ফুৰিবলৈ আহিব আৰু ধেমাজি চহৰখনৰ বিষয়ে অকণ জানিব, ধেমাজি মানুহৰ বিষয়ে অলপ, মানুহৰ জীৱন যাপনৰ বিষয়ে অলপ বুজিবলৈ চেষ্টা কৰিব। তো তাকে আপোনালোকক এটা অনুৰোধ কৰিছোঁ। আৰু ধেমাজিখনলৈও আপোনালোকে আহিব, আহিলেহে ধেমাজিখন উন্নতি হ'ব। সেয়ে আপোনালোকক ধেমাজিলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। বন্ধুসকল অকণমান हिंदी কৈ চাইছোঁ দেই। ये देखिए हम लोग दलंग के ऊपर से हम लोग जा रहा है, और आगे देखिए वहाँ पर एक दलंग है, वहाँ पर ट्रेन आना जाना का ये दलंग है। और हम लोग का जो आगे दिखाई दे रहा है ब्लू ब्लू कलर का, और ये डावर जो आकाश में डावर दिखा रहा है, उन लोग दोनों का मिसाल खूब अच्छा लग रहा है, मतलब अलग ही एक नज़ारा हम लोग को दिखाई दे रहा है। और ये नदी का ऊपर में है, ये अभी पानी भी अभी यहाँ पर है, अभी चल रहा है नदी का उस पार। तो खूब अच्छा लग रहा है और खूब बढ़िया लग रहा है। आप लोग भी आइए, ये पहाड़ और ये डावर का दोनों मिसाल का नज़ारा देखने के लिए धेमाजी पर आइए, खूब बढ़िया लगेगा। आके तो देखिए आप लोग पहले। धन्यवाद। লখিমপুৰ পোষ্ট পাইছোঁ। বগীবিল ৰাস্তাটো হোৱাৰ পাছৰ পৰা কিন্তু অহা নাই, দেচাংমুখে হয় ঢকুৱাখানাৰ ফালেদি লখিমপুৰ আহিছিলোঁ। তেতিয়া আজি হৈ গ'ল 15 বছৰমান হ'ল। আৰু আজি প্ৰথমবাৰৰ কাৰণে বগীবিলৰ দলঙৰ ওপৰেদি ধেমাজি ডিষ্ট্ৰিক্ট হৈ লখিমপুৰ আহিছোঁ, লখিমপুৰ বিহপুৰীয়ালৈ। তো আমাৰ ৰাস্তাবিলাক অলপ বাজল লাগিছে, তো ৰাস্তাত সুধিবলগীয়া পৰিছিলে, মানে মানুহ লগ পাইছোঁ, সুধি গৈ আছোঁ, মানে কাম হোৱা নাই। তো ঠিক ৰাস্তাত গৈ আছোঁ না, তাকে মানে জানিবলৈ চেষ্টা কৰি আছোঁ। তো ঠিক ৰাস্তাতে গৈ আছোঁ বুলি কৈছে, তো গৈ থাকোঁ তেনেহ'লে, নহ'লে চাওঁ কি হয়। যথেষ্ট টাইম লাগিব আমাৰ। ফৰেষ্ট এৰিয়া এটা পাইছোঁ ইয়াত, উত্তৰ লখিমপুৰ ফালৰ পৰা যদি আপোনাৰ বিহপুৰীয়ালৈ গৈ থাকোঁ, ট্ৰেইনত ফৰেষ্টৰ এটা ৰিজাৰ্ভ এটা পাইছোঁ। ৰাস্তা কাষে কাষে আছে ফুলমালা, লোহা, কল, আপেল, এনেকুৱা মন্দিৰ আগত থকা দোকানবিলাক। আৰু এই ইয়াত মন্দিৰ ভাগি আছে। মন্দিৰ ভাগি হৈছে শিৱ মন্দিৰ। শিৱৰ নাম লৈ আমি আগবাঢ়িছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰু এই কাষতে আছে
পদুমণি আই থান। এই আই থানৰ কাষতে আকৌ এবাৰ মায়া কি পদুমণি মায়াৰ আই থান নেকি তেনেকৈ লিখা আছিলে। খুব ফটকৈ যোৱাৰ কাৰণে পঢ়িবলৈ নহ'ল। তেনেহ'লে আমি আকৌ আগবাঢ়ি গৈ থাকোঁ। আমি আহি অৱশেষত অনিৰুদ্ধদেৱৰ নাহৰহাটী থান সত্ৰ পালোহি। ইয়াৰ আমাৰ প্ৰথম এইখন তোৰণ দেখিছে। এইটো ৰাস্তা, এইটো চিধা এই ৰাস্তাটোত সোমাই যাব। মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰহাটী থান সত্ৰ। সত্ৰখন হৈছে 1606 চন আৰু থানখন স্থাপিত কৰিছে 1626 চন, মানে অৰ্থাৎ 20 বছৰ পিছত। মাৰিলোঁ দেখিছোঁ বান্দৰ আছে আৰু বান্দৰ বিখ্যাত হয় এইখন থান। ইয়াত দেখিছে বান্দৰবিলাক আছে। এই গাড়ীখন ক'ত লাগিছে সেইকেইটা উলিয়াব লাগিব যে। এইকেইটা বান্দৰ দেখিছেনে? আমি পালোহি এই থান সত্ৰ পালোহি। ইয়াত দেখিছে এই বান্দৰীয়া। ইয়াত বান্দৰৰ কাৰণে বিখ্যাত। বান্দৰবিলাক এনেকৈ একদম ওচৰ মানে কাষতে থাকে মানুহ। দেখিছে আমাৰ গাড়ীখনে উঠিলে, এগৰাকী উঠিলে। এইয়া আৰু বান্দৰ আছে বৰ্তমান, এইকেইটা এতিয়া আছে। আমি অলপ ধুতিখিনি পিন্ধি লওঁ। ধৰ্মীয় অনুষ্ঠান ঠাইলৈ আহিছোঁ যেতিয়া নেকি ধুতি পিন্ধি লওঁ। তাহলে অকণমান পাছত ইয়াত এখন চাৰ্ট লিখা আছে, নটিচ। জোতা চেণ্ডেল পিন্ধি থানৰ ভিতৰলৈ নোসোমাব কৈছে। যান বাহন বিনা অনুমতিত প্ৰৱেশ নিষেধ। চৌধৰ ভিতৰত নিৰামিষ খাব কৈছে। দান বৰঙণি কাৰ্যালয়ৰ পৰা দিয়াৰ পাছত কাৰ্যালয়ৰ ৰচিদ ল'ব কৈছে। চাকি বাতি অৰিহণা নিজাতে অৰিহণাটো আকৌ দান পাত্ৰত বহাব কৈছে। ব্যৱহাৰ কৰা ঠাইডোখৰ চফা কৰি ৰাখিব কৈছে। জোতা ডাষ্টবিনত জাবৰ জোথৰখিনি ডাষ্টবিনত পেলাব কৈছে। থানাৰ ভিতৰলৈ ধৰ্মীয় সাজপাৰ পিন্ধি এইটোতো থাকেই প্ৰত্যেকত, আৰু বান্দৰৰ পৰা সতৰ্ক। তো এইটো ধন্যবাদ থান সত্ৰ পৰিচালনা সমিতি। তো আপোনাক দেখাইছোঁ এয়া নাহৰহাটী সত্ৰ। এয়া ঠাই এডোখৰ। ইয়াত এটা অডিটৰিয়াম আছে। ইয়াত এইখিনি মানে আলহীৰ কাৰণে অতিথিশালয় আছে। ইয়াত গ্ৰীণ ৰুম আছে, এইবিলাক ইফালে আছে। আৰু এইখন মেইন গেটখন, এখন দিয়ে আপুনি সোমাব লাগিব আপুনি। তো বন্ধুসকল, এয়া নাহৰহাটী থান সত্ৰৰ এয়া পৰিৱেশ চাওক। এইফালে আপোনাৰ এই বান্দৰ মহা আছে, হনুমান, বজৰং বলী। ইয়াত এইবিলাক ইয়াত ঘূৰি আছে ইয়াত। তো এওঁসকলে খোৱা বস্তু আনিছে নেকি, খুব চাইছে গাড়ীখন, মানে কটি চাইছে এইফালে কৰিব দেখিছেনে ইয়াত। ইয়ালৈ আহিলে আপোনালোকে ফল মূল লৈ আহিব, যিহেতু ইয়াত বান্দৰবিলাক আছে। ইয়াত বান্দৰবিলাকে তেওঁলোক ভক্ত বুলি ধৰি লওক, এই ভক্তসকলক খুৱাই বুৱাই আপোনালোকে সন্তুষ্ট কৰিব পাৰিব লাগিব ন। তো এয়া তেনেহ'লে ভিতৰলৈ ব'লক, ভিতৰলৈ সোমাই যাওঁ। এয়া ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ। সময় আমি আহোঁতে প্ৰায় এতিয়া 2টা বাজি গ'ল, 2টা 10 হৈ গ'ল। ঘৰৰ পৰা ওলাইছিলোঁ 8টা বজাত। আকৌ বজাৰ বস্তু কিবা কিবি ল'লোঁ, চাকি বাতি সা সামগ্ৰীবোৰ সত্ৰলৈ আনিবৰ বাবে। তো আহোঁতে 8:30 বজাত মই চাবুৱাৰ পৰা ওলাইছোঁ। আহি এতিয়া পালোহি আপোনাৰ এয়া প্ৰায় এতিয়া 20 মিনিটমান আগতে পাইছোঁহি। আৰু সোমাইছোঁ ইয়াত ধৰি লওক 2টা 10 হৈছে। বহুত দীঘলীয়া যাত্ৰা হয় এয়া, দূৰত। খুব ৰাতিপুৱা সোনকালে আহে, 5টা বজাত আহিব লাগে, তেতিয়া পোৱা যায়। আৰু এতিয়া দেখিছোঁ নামঘৰ, কিন্তু এই ঘৰত কোনো ধৰণৰ ইয়াত দেখা নাই, নামঘৰীয়াকো দেখা নাই, কোনো ধৰি লওক ইয়াত কি বুলি কয় ভক্ত দেখা নাই। আমি আছোঁ ইয়াত আৰু চাৰিকাষটো আপোনালোকে দেখাৰ চেষ্টা কৰিছোঁ। এই সত্ৰখনৰ ইয়াৰ নামঘৰ। ইয়াত লিখা আছে নমো ভগৱতী বাসুদেৱায়।
ইয়াত এইটো নামঘৰ ভিতৰলৈ প্ৰৱেশ দ্বাৰ হয় এইটো সন্মুখ আৰু চাৰিপাশে একদম গছেই ভৰি আছে পুৰা ইয়াত নাহৰ গছ আছে সেয়েহে নাহৰ আতি সত্ৰ থান সত্ৰ ইয়াৰ নামটো এইবোৰ নাহৰ গছ প্ৰায় আৰু ইয়াৰ নামঘৰৰ ভিতৰত এটা ডাঙৰ খুঁটা আছে যিটো নাহৰ খুঁটা হৈছিলে ইয়াত আছে এইটো বহুত পুৰণা যেতিয়া নামঘৰভাগী সত্ৰভাগী স্থাপন কৰিছিলে 1606 চনতে এটা খুঁটা যিটো মানে লাই খুঁটা সেই লাই খুঁটাটো এতিয়াও বৰ্তমান ইয়াত আছেই মানে সংৰক্ষণ কৰি ৰাখি থোৱা আছে অত যিহেতু নামঘৰীয়া নাই সেয়ে অকণমান ঘূৰি পকি চাওঁ এই এৰিয়াটো কোনোবা লগ পাওঁ নেকি নামঘৰভাগী আৰু আগলৈ এখন দেখিছোঁ নামঘৰ দুৱাৰ এয়া তোৰণ অখণ্ড মণ্ডলকাৰ বিশ্বব্যাপী চৰাচৰ এয়া আমি ইয়ালৈ আহিবলৈ ৰাস্তা পদূলিবিলাক দেখা নাই বুলি মানে অলপ এনেই মনত আছে যদিও মানে খুব ভালদৰে মনত নাই সেয়ে আমি ৰাস্তা পদূলিত যাক লগ পাইছোঁ তাকে সুধি আহিছোঁ ৰাস্তাটো ঠিকেই গৈ আছে নে ঠিকে গৈ আছে নাই তেনেকুৱাতে আমি ডাইৰেক্ট লখিমপুৰ মানে টাউন পালোঁহি টুকিখনৰ কাষতে এজন ৰৈ আছে আৰু এজন ব্যক্তি উঠি আছে মানে বেটেৰী ৰিক্সা তেখেতক সুধিলোঁ যে আমি এনেকৈ যাব বিচাৰিছোঁ নাহৰহাটী থান সত্ৰলৈ কোনফালে যাম ঠিকে আছে নে ৰাস্তাটো তেওঁ মানে কৈছে এফালে যাব লাগিব ইমান দূৰ কৈ থাকোঁতে তাত বহি থকা মানুহজনে ক'লে যে মই যাব পাৰিম নেকি বাৰু মই তালৈ যাওঁ মানে ক'লে ঠিক আছে ব'লক আপুনি তেনেহ'লে তেখেত এতিয়া আমাৰ লগত আহি তাৰ পৰা আজি 40-60 কিলোমিটাৰ আহি এই সত্ৰখনলৈকে আহিলে তেখেতে ক'লে যে মই সত্ৰখনতো সোমাম বুলি ক'লে তেখেতে ক'লে যে ধুতিখন পিন্ধি লোৱা বুলি ক'লে আমি ধুতি পিন্ধিবলৈ বুলি আমি ধুতি পিন্ধিলোঁ পিন্ধাৰ পাছত আকৌ ঘূৰি আহি চাইছোঁ তেখেত নাই তেখেতক বিচাৰিছোঁ ইফালে তেখেতক নাই পোৱা আমি খুব আচৰিত হৈ পৰিছোঁ আৰু যি কি নহওক আমাক ইমানখিনি ৰাস্তা দেখুৱাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ আজিলৈ এই ভিডিঅ'টো ইমানখিনি সামৰি মাৰিছোঁ আৰু পুনৰ ইয়াৰ পিছৰ ভিডিঅ'টো আনিম আপোনালোকৰ আগলৈ ধন্যবাদ